ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম আশা কৰোঁ আপোনালোক সকলো ভালে আছে কালি দিয়া ভিডিঅ'টো হয়তো আপোনালোকৰ অলপ অসুবিধা পালে অসুবিধা আমাৰ এইটো কাৰণে হ'ল আমাৰ অলপ টেকনিক্যাল অলপ প্ৰবলেম হৈ গ'ল আমাৰ এডিটিঙত অলপ প্ৰবলেম হৈ গ'ল বাকি যোনখন আপোনালোকক লেভেলছ দিয়া আছিল সেই লেভেলছখিনি গোটেইখিনি একেই আছিলে যেহেতু কালি মাৰ্কেটে আগদিনাখনৰ ক্লোজিঙৰ জেগাতে আহি ক্লোজিং হ'ল ভিডিঅ' ক্লিপটো অলপ বেলেগ লাগি গ'ল বাকি লেভেলছ ঠিক আছিলে তাৰ কাৰণে মই দুখিত এতিয়া আমি যাও কাইলে কি ধৰণে ট্ৰেড কৰিব লাগিব বা আজি কি ধৰণে ট্ৰেড কৰিব লাগিছিলে কালি দিয়া লেভেলৰ অনুসৰি বলো আমি তাকে আমি জানি লওঁ ইয়াত চক আমি যোনটো সদায় মোৰ এটাই বস্তু লৈ আপোনালোকক মই এনালাইসিস দিওঁ সেই বস্তুটোক আমি বুজিবলৈ আহিছো এতিয়া এটো ফাৰ্স্ট ক্যান্ডেল হাই ফাৰ্স্ট ক্যান্ডেল লো নেক্সট ক্যান্ডেল পাতে ফাৰ্স্ট ক্যান্ডেলৰ লো টো ব্ৰেক কৰিব পৰা নাই কিন্তু হি 50% পৰা ৰিজেকশন লৈছে এটো ডিপলি মই অবজাৰ্ভ কৰি আছিলো তাৰ পিছৰ বাৰ কি হৈছে 50% পৰা আকৌ ৰিজেকশন কৰি ডজি নিচিনা এটা বনাইছে তাৰ পিছৰ বাৰ গুছিয়ে গৈছিলে কিন্তু আকৌ ৰিজেকশন লৈ তলৰ ক্লোজিং দিলে ক্লিয়াৰ সো এইগিটা প্ৰাইস বিহেভিয়াৰ দেখুৱা কাৰণে মই এডখৰত প্লেন আপ কৰিছিলো তলৰ কাৰণে পুট মানে মই প্লেন আপ কৰিম আৰু আৰু এটা ৰেড ক্যান্ডেল লাগিছিলে মই ইয়াত পুটৰ কাৰণে প্লেন আপ কৰিলো কিন্তু কি হৈ গ'ল নেক্সট পাৰ্ট দি দিলে আমাৰ গ্ৰীন ক্যান্ডেল মই আকৌ অবজাৰ্ভ কৰিলো নেক্সট পাৰ্ট আকৌ গ্ৰীন ক্যান্ডেল দিলে কিন্তু এবাৰ এনেকুৱা গ্ৰীন ক্যান্ডেল দিছে যে এই গ্ৰীন ক্যান্ডেল পাৰ এনেকুৱা ই ইয়াৰ পৰা ৰিজেকশন লৈছে ক্লিয়াৰ মেইন বস্তুটো মন কৰক দুটা বস্তু এটা 50% পৰা ৰিজেকশন লৈছে এটা ফাৰ্স্ট ক্যান্ডেলৰ লো ব্ৰেক কৰিব পৰা নাই মানে কি মার্কেট ইয়াত ফসি আছে ইয়াৰ কন্ডিশনটো বুজিব চেষ্টা কৰক এইখিনিটো আমাৰ ইন্ডিকেশন দেখুৱাই দিছে মই ওপৰে যাব পৰা নাই কিন্তু মই তললে কিয় ট্ৰেডটো লোৱা নাই ললো হয় যদি এবাৰ হলো ইয়াৰ লোটো মোক ব্ৰেক কৰি দেখুৱালে এবাৰ যদি ইয়াৰ লোটো যদি এবাৰ এনেকে ব্ৰেক কৰি যদি আহি দিলেহেঁতেন মই গম পালোহেঁতেন তললে লৈ যাবলৈ মানুহখিনি ষ্ট্ৰং হৈ আছে কিন্তু ইয়াত মই কি দেখিছো তললে লৈ যাবলৈ মানুহখিনিও ইমানো ষ্ট্ৰং হৈ থকা নাই আৰু তললে পেলাবলৈও ষ্ট্ৰং হৈ আছে খালি এডখৰ কি কৈছে মানুহখিনি ট্ৰেপ কৰিব বৰবাক বনাব বৰক ওপৰে লোৱাব বহুত তললে লোৱাব খাই পেলাব ক্লিয়াৰ বাট তাৰ পিছত ইয়াৰ আমি ওয়েট কৰি আছো আইদাৰ তাৰ পিছত এটো যোনটো ফৰমেট বনিলে তাৰ কাৰণে মই ওয়েট আইদাৰ এটো ভাঙিলে মই লম নাইবা এটো ভাঙিলে মই লম সিধা কথা নহলে মই নলম যাহা ইয়াৰ ওপৰত ক্লোজিং দিলে অবজাৰ্ভ কৰিছো কোনবা এপাত ক্যান্ডেলে 50% ওপৰত ভালকে ক্লোজিং দিও আৰু এই হাই কিটা খাই দিও নেক্সট ক্যান্ডেলে যাহাই 50% ওপৰত ক্লোজিং দিলে আৰু এই গুটে হাই কিটা খাই দিলে এটো কনফার্ম সিওর ট্রেড তাৰ পিছত আমি ইয়াত ট্রেড লৈছো 20 পইণ্ট মান আমাৰ স্টপ লস আছিল আৰু ডাইৰেক্ট লেভেল টু লেভেল ইয়ালৈকে টাৰ্গেট লগতে যদি আপুনি চাইও ন আমাৰ এই সুপাৰ লেভেল পাটো আমাৰ ব্ৰেক কৰিছে সো ফুল অন কনফার্মেশন ইয়াত ডাইৰেক্ট আমাৰ ইয়াৰ লেভেলটোলৈকে আমাৰ টাৰ্গেট আছিল কিন্তু আজি ডাইৰেক্ট লেভেললৈকে টাৰ্গেট আমাৰ নগল ক্লিয়াৰ আজি ডাইৰেক্ট আমাৰ লেভেললৈকে আমাৰ টাৰ্গেট নগল উপায় নাই তাৰ পিছত যেতিয়া লেভেলৰ ওচৰত গৈ এনেকৈ বনালে ৰঙা দুটা কন্টিনিউয়াস দিলে এই দফাটা মই এক্সিট কৰি দিলো উপায় নাই আৰু ইউ হ্যাভ টু একসেপ্ট ইট আৰু মই আপোনালোকক আগতে এটো কৈছিলো যে যদি তেনেকুৱা দেখুৱায় বা যদি এই গ্যাপটো যদি অলপ বেছি ডাঙৰ থাকে তেতিয়া ইয়াৰ 50% আমি ফাৰ্স্ট টাৰ্গেট ল'ব পাৰো হেতু ল'ব পাৰে বাট গম পায় মই ডাইৰেক্ট একদম লেভেললৈকে টাৰ্গেট লওঁ আজি নগল উপায় নাই আমি আধা এডখৰতে বুক কৰিবলগীয়া হ'ল যেতিয়া আমাৰ নেজাও বুলি আমাক প্ৰাইস একচনে ইন্ডিকেট কৰিলে তাৰ পিছত এটো আপোনালোকে শিকিবলৈ বুলি মই জাস্ট দেখুৱাই দিছিলো এটো এটা প্যাৰেলাল চেনেলত মাৰ্কেটখন ঘূৰি আছে এডখৰতে সো এটো যেতিয়া এটো ব্ৰেক হল মাৰ্কেট তললে পৰি আকৌ ওপৰলে উভতে আকৌ তললে দেখুৱাইছে ক্লিয়াৰ আৰু এডখৰ কোনো ট্ৰেড কৰা আমাৰ পিছল লাষ্টৰ ফালে লজিক নাই যদি মাৰ্কেটখন চলি থকা অৱস্থাত যদি এডখৰ যদি ধুনিয়াকে ব্ৰেক কৰি ক্যান্ডেল এটা লালেহেঁতেন বহুত ধুনিয়া ট্ৰেড হ'ল কি লজিক কি প্যাৰেলাল চেনেল ব্ৰেক সুপাৰ লেভেল ব্ৰেক এডখৰ যদি আহি ৰখিলেহেঁতেন আলটিমেট টাৰ্গেট ইয়ালৈকে তললৈকে টাৰ্গেট পালেহেঁতেন দেখুৱাই দিছো যাতে ভৱিষ্যতে যদি কেতিয়াবা এটো লাহে আপোনালোকে কৰিব পাৰিব ঠিক আছে সো এটোৱে আছিল আমাৰ লজিক যত আমি ট্ৰেড কৰিব পাৰিম আৰু এটা বস্তু এই তললে ট্ৰেড কিয় নললো বহুতে ক'ব পাৰে বিকজ সব আমি এটা ডিসিপ্লিন মেইনটেইন কৰো
মোৰ ইয়াত লেভেলত গৈ যদি বিয়াৰিজ পেটাৰ্ণ বনিলেহেঁতেন ইয়াত মই ল'ব পাৰিলোহেঁতেন কিন্তু মোৰ লেভেলত বনা নাই কাৰণে মই নলওঁ I can't take that trade বুজি পালে সো আজি আমাৰ ভ্যালিড ট্ৰেড এটোৱে আছিলে ক্লিয়াৰ সো এটা আমি আগবাঢ়ো নেক্সট কাইলে কি ধৰণে ট্ৰেড কৰিব লাগিব তাৰ কাৰণে কিছুমান লেভেল তৈয়াৰ কৰি থোৱা আছে হে লেভেলখিনি আমি চাবলৈ চেষ্টা কৰিম ঠিক আছে এটা আপোনালোকে স্ক্ৰীনত দেখা পাব আমাৰ কাইলে লেভেল যোনখিনি হ'ব সেইখিনি আমাৰ ওলাবহি এটা কাইলে কাৰণে আমাৰ এইখিনি ইম্পৰ্টেন্ট লেভেলছ আৰু কাইলে মোক যদি খুদে মোৰ পইণ্ট অফ ভিউটো কি কাইলে কাৰণে মোৰ পইণ্ট অফ ভিউ বিয়াৰিছ let's see কি হয় বাট এক্স্যাক্টলি লেভেল টু লেভেল আমি ট্ৰেড কৰিম কাইলে সম্ভাৱনা এটো যে কাইলে সাইডৱেজ হ'ব নেলাগে ঠিক আছে আৰু এক্স্যাক্টলি লেভেল টু লেভেল ট্ৰেড কৰিব যদি মাৰ্কেটৰ কাৰণে এটা ইম্পৰ্টেন্ট লেভেল হৈ গ'ল এটো এই আজি যোনটো হাই বা আজি যোনটো ৰিজেকচন পইণ্ট 22471 ইয়াক যদি ব্ৰেক কৰে আমি বহুত নেক্সট লেভেল মোমেন্টাম এটা দেখা পাম ক্লিয়াৰ ওকে আৰু যদি ডাউন সাইডৰ কাৰণে যদি আমি চাও ডাউন সাইডৰ কাৰণে যদি আমাৰ ব্ৰেকআউট হয় 22373 ডাইৰেক্ট লেভেল টু লেভেল আমি টাৰ্গেট পাম ক্লিয়াৰ ওকে বাকি আপোনালোকে লেভেল টু লেভেল টাৰ্গেট লৈ আৰু সৰু ষ্টপ লছ লৈ একৰ্ডিং টু প্ৰাইস একচন প্লেন আপ কৰক লেভেলছখিনি মই এবাৰ পঢ়ি দিছো 22422 ওপৰত 22441 তাৰ ওপৰত 22471 তাৰ ওপৰত 22501 তলফালে যদি আমি লেভেল যদি চাবলৈ যাওঁ 22391 তলত আমি লেভেল পাম 22373 তাৰ ওপৰত 22342 তাৰ ওপৰত 22311 Baki, I am not a financial advisor. Before taking any trade, consult your financial advisor only for education and learning purpose. Because आप लोग एक टे levels इत्यादि हम मैं share करूँ और मुझे personal point of view share करूँ. बाकी आज वीडियो में तो ऐसा लोग मतलब दोनों वीडियो till keep trading.